বহু বছৰৰ অপেক্ষাৰ অন্তত আজি পুৰীলৈ পুনৰ যাত্ৰা কৰিবলৈ লৈছোঁ। মোৰ লগত আছে পাৰ্থ আৰু লগতে দিগন্ত। চতুৰ্থবাৰৰ বাবে পুৰী জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ এয়া আমি মৰিয়নি জংচনৰ পৰা খুৰ্দা জংচন অভিমুখে ৰাওনা হৈছোঁ। এয়া আমাৰ ট্ৰেইনত প্ৰথম নিশা। মোৰ লগত আছে পাৰ্থ আৰু দিগন্ত। দিগন্ত এয়া শোৱাৰ বাবে যুঁজা কৰিছে। দিগন্ত শোৱাত খুবেই ভাল। এয়া দ্বিতীয় দিনা ৰাতিপুৱা ট্ৰেইনত আমি খুৰ্দা অভিমুখে গৈ আছোঁ। পাৰ্থ এতিয়াও উঠাই নাই, শুয়ে আছে। সন্ধিয়া 6:50 আমি মালদা ষ্টেচনত উপস্থিত হৈছোঁহি। কাইলৈ ৰাতিপুৱা 8:15 আমি খুৰ্দা জংচনত উপস্থিত হ'মগৈ। ৰাতিপুৱা 9 বাজিছে, আমি খুৰ্দা জংচনত উপস্থিত হৈছোঁহি। ইয়াৰ পৰা আমি পুৰী অভিমুখে যাত্ৰা কৰিম। ইয়াৰ পৰা পুৰীলৈ 45 মিনিটৰ যাত্ৰা। প্ৰতি 10 মিনিটৰ মূৰে মূৰে ইয়াৰ পৰা ট্ৰেইন গৈ থাকে। এয়া আমি লোকেল ট্ৰেইনত উঠিলোঁ খুৰ্দা জংচনৰ পৰা পুৰী অভিমুখে, আৰু ইয়াৰ পৰা আমি আধা ঘণ্টা 45 মিনিটৰ পিছত পুৰী জংচনত উপস্থিত হ'মগৈ। এয়া আমি পুৰী জংচনৰ পৰা বৰ্তমান হোটেল অভিমুখে যাত্ৰা কৰিছোঁ। হোটেল ইতিমধ্যে আমি বুক কৰি ৰাখিছোঁ অন্নপূৰ্ণা ইন, পুৰী লাইট হাউচৰ কাষতে। মনটো বহুত ভাল লাগি আছে। আমি সন্ধিয়া আজি পুৰীৰ ফ্লেগ নমোৱা চাবলৈ যাম। আমি আহি পুৰী জগন্নাথ মন্দিৰ প্ৰাংগণত উপস্থিত হৈছোঁহি। ইয়াৰ পৰিৱেশ এটা সম্পূৰ্ণ বেলেগ পৰিৱেশ, ইয়াক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। আৰু কিছু সময়ৰ পিছতে ফ্লেগ নমাব আৰু ফ্লেগ লগাবলৈ উঠিব। আমি তাক দৰ্শন কৰিম। সন্ধিয়া হোৱাৰ লগে লগে পুৰী জগন্নাথ মন্দিৰ চাৰিওফালৰ পৰা লাইটৰ পোহৰেৰে উজ্বলাই তোলা হৈছে, আৰু ফ্লেগ নমাবলৈ আৰু নতুন ফ্লেগ লগাবৰ কাৰণে 4জন মানুহ ওপৰলৈ উঠিছে। আমি ইয়াত দেখা পাইছোঁ। उसे चारों धाम का पुण्य मिला जो कर ले पूर्ण तेरी परिक्रमा। এয়া পুৰীৰ বংগোপসাগৰ বীচ্চৰ পৰিৱেশ। মানুহে সাগৰৰ ঢৌৰ লগত এয়া খেলি আছে। প্ৰত্যেক দিনাই এই বীচ্চৰ কাষত এখন সুন্দৰ বজাৰ বহে। পুৰীলৈ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ অহা প্ৰত্যেকজন ব্যক্তিয়ে সন্ধিয়াৰ এই পৰিৱেশ উপভোগ কৰিবলৈ ইয়ালৈ আহে। जय जगन्नाथ हमें रहना आपके चरणों में, जय जगन्नाथ हमें रहना। এখন পুৰী বীচ্চত থকা মাছৰ বজাৰ। ইয়াৰ পৰা আপুনি যিকোনো মাছ লৈ তেওঁলোকক দিলে তেওঁলোকে কাটি বাছি ধুনীয়াকৈ ফ্ৰাই কৰি দিয়ে। আমিও আৰু দুবিধ মাছ লৈছোঁ, টুনা আৰু মেকাৰেল। তেওঁলোকে ফ্ৰাই কৰি আমাক দিব খাবলৈ। ডাঙৰ ডাঙৰ মিছা মাছৰ লগতে অক্টোপাছো পোৱা যায়। এয়া আপোনালোকে দেখা পাইছে, এয়া কেঁকুৰা। আজি আমি ভগৱান জগন্নাথক দৰ্শন কৰিম, তাৰ বাবে এই খোজেৰে যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমি আহি জগন্নাথ মন্দিৰৰ প্ৰাংগণত উপস্থিত হৈছোঁহি। ইয়াৰ পৰা আমি মন্দিৰ দৰ্শন কৰিবলৈ যাম। ভিতৰলৈ যাওঁতে চেণ্ডেল, জোতা, মোবাইল ফোন আৰু আন লেডাৰৰ সামগ্ৰী আমি ইয়াত নিৰ্দিষ্ট কৰি থোৱা জেগাত জমা দি থৈ যাব লাগিব। তাৰপিছতহে আমি মন্দিৰত প্ৰৱেশ কৰিব পাৰিম। बांसुरी भी संग बजे, बैकुंठ में शंख बजे, मंदिर है झूम रहा, अंबर से खुशियां बरसी, नादि अंत जीवन अनंत पाए सब शरणों में।
जय जगन्नाथ हमें रहना आपके चरणों में जय जगन्नाथ हमें रहना आपके चरणों में जय जगन्नाथ हमें रहना आपके चरणों এয়া আমাৰ আজি মন্দিৰ দৰ্শনৰ গাইড অসম পাণ্ডা ৰিংকু মহাপাত্ৰৰ সৈতে জয় জগন্নাথ জয় জগন্নাথ জয় জগন্নাথ